নমস্কাৰ, আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল। মই ফাৰহান আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক নিশ্চয় ভালে আছে। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। নতুন এটা বিষয়ৰ ওপৰত আজি কথা পাতিম বুলি ভাবিছোঁ। আপোনালোকে মোৰ থাম্বনেইল দেখিছেই নিশ্চয়। থাম্বনেইল দেখি গম পাইছেই যে আজি মই কোনটো বিষয়ৰ ওপৰত কথা পাতিব বিচাৰোঁ। হয় বন্ধু বান্ধৱীসকল, আজি মই অধ্যয়ন চক্ৰ ষ্টাডি চাৰ্কুলৰ ওপৰত কিছু কথা পাতিব বিচাৰিছোঁ। আপোনালোকক নিজৰ মতামত জনাব বিচাৰিছোঁ। আজিৰ যিটো ভিডিঅ' এই ভিডিঅ'টো মূলতঃ ছাত্ৰ ছাত্ৰীসকল যিসকল বিশেষকৈ স্কুল কলেজ বিশ্ববিদ্যালয় পঢ়ি আছে বা যিসকল ছাত্ৰ ছাত্ৰীয়ে কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, যেনে ধৰক APSC, UPSC, NEET, JEE যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, মূলতঃ তেওঁলোকক কেন্দ্ৰ কৰিয়ে মই এই বিষয়টো আজি আপোনালোকৰ আগত ক'ব বিচাৰোঁ। এই বিষয়টোৰ ওপৰত কথা পাতিব বিচাৰিছোঁ। গতিকে বন্ধু বান্ধৱীসকল, মই অধ্যয়ন চক্ৰ বা ষ্টাডি চাৰ্কুল মানে কি এই বিষয়ে প্ৰথমে কিছু কথা ক'ব বিচাৰিছোঁ। অধ্যয়ন চক্ৰ হৈছে এনেকুৱা এটা অনুষ্ঠান য'ত ছাত্ৰ ছাত্ৰীসকল একত্ৰিত হৈ বিভিন্ন বিষয়ৰ ওপৰত তেওঁলোকে কথা পাতিব পাৰে। বিভিন্ন বিষয় তেওঁলোকে অধ্যয়ন চক্ৰত আলোচনা কৰিব পাৰে, যেনে ধৰক সামাজিক বিষয়, ৰাজনৈতিক বিষয়, সাংস্কৃতিক, সাহিত্য, অৰ্থনৈতিক, বিজ্ঞান প্ৰযুক্তি আদি বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰত তেওঁলোক একত্ৰিত হৈ এটা নিৰ্দিষ্ট ঠাইত বহি, সেয়া লাগিলে শ্ৰেণীকোঠাই হওক বা ফিল্ডেই হওক, তাত তেওঁলোকে বহি এই বিষয়বিলাকৰ ওপৰত তেওঁলোকে আলোচনা কৰিব পাৰে, কথা পাতিব পাৰে, জ্ঞানৰ আদান প্ৰদান কৰিব পাৰে, এজনৰ পৰা আনজনে কিছু কথা জানিব পাৰে। তেনেকুৱা এটা অনুষ্ঠানেই হ'ল অধ্যয়ন চক্ৰ। আৰু অধ্যয়ন চক্ৰৰ লগত জড়িত হ'লে তেওঁলোকৰ নিজৰ যি সৃষ্টিশীল প্ৰতিভা, যি সুপ্ত প্ৰতিভা, সেই প্ৰতিভাও বিকশিত হয়। অধ্যয়ন চক্ৰ হৈছে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ এখন উপযুক্ত মঞ্চ। কাৰণ আজিৰ যি আমাৰ শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাটোত কি হয়, পাঠ্যপুথিৰ বাহিৰে অন্য বিষয়বিলাকৰ ওপৰত আলোচনা কৰিবৰ বাবে বৰ বেছি সময় ছাত্ৰ ছাত্ৰীয়ে নাপায়। তো তেনে ক্ষেত্ৰত স্কুল কলেজ বা বিশ্ববিদ্যালয়ত পঢ়ি থকা যিসকল ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে যদি নিজৰ আজৰি সময়খিনিত, কলেজৰ আজৰি সময়খিনিত বা বিদ্যালয়ৰ আজৰি সময়খিনিত যদি তেওঁলোক একত্ৰিত হৈ এনেকুৱা একোটা বিষয়, যিটো ধৰক সমসাময়িক ঘটনাৰাজিৰ লগত জড়িত, সামাজিক বিষয়ে হওক, সি অৰ্থনৈতিক হওক, ৰাজনৈতিক, সাহিত্য, যিকোনো ধৰণৰ বিষয়ৰ ওপৰত তেওঁলোকে আলোচনা কৰিব পাৰে, তেওঁলোকে ইজনে আনজনৰ মতামত জানিব পাৰে। এনেকৈ তেওঁলোকৰ মাজত এটা বন্ধুত্বপূৰ্ণ মনোভাৱ গঢ়ি উঠিব। তেওঁলোকৰ মাজত সহযোগিতা, আন্তৰিকতা আদি ইতিবাচক মনোভাৱ গঢ়ি উঠাৰ লগতে তেওঁলোকৰ জ্ঞানো বৃদ্ধি হ'ব। গতিকে বন্ধু বান্ধৱীসকল, অধ্যয়ন চক্ৰ হৈছে এনে এটা অনুষ্ঠান যিটোৱে আচলতে মই ভাবোঁ যে এখন বিদ্যালয় বা এখন কলেজত যদি অধ্যয়ন চক্ৰ এটা গঠন কৰে, সেই কলেজখনৰ সৌষ্ঠৱ বৃদ্ধি কৰিব। আৰু ইচ্ছা কৰিলে আপোনালোকে অধ্যয়ন চক্ৰৰ লগত শিক্ষক শিক্ষয়িত্ৰী, আপোনালোকৰ স্কুলৰ কলেজৰ ছাৰ বাইদেউকো আপোনালোকে জড়িত কৰিব পাৰে অধ্যয়ন চক্ৰটোৰ লগত। ছাৰ বাইদেউক আপোনালোকে অধ্যয়ন চক্ৰটোলৈ আমন্ত্ৰণ কৰি ছাৰ বাইদেউক বহুৱাই আপোনালোকে নিজৰ মতামতবোৰ ব্যক্ত কৰিব পাৰে এজন এজনকৈ। তেনেকৈ সুন্দৰকৈ অনুষ্ঠানটো পৰিচালিত হৈ থাকিব। আৰু যদি অধ্যয়ন চক্ৰটোৰ সৌষ্ঠৱ আৰু অধিক বৃদ্ধি কৰিব বিচাৰে, তেন্তে আপোনালোকে কোনো বিশিষ্ট ব্যক্তিক, বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত, সাহিত্যই হওক, সাংস্কৃতিক ক্ষেত্ৰই হওক, বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত বিশিষ্ট ব্যক্তিকো আপোনালোকে অধ্যয়ন চক্ৰৰ অতিথি হিচাপে আমন্ত্ৰণ কৰিব পাৰে, যিটোৱে চক্ৰটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিব। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ বিষয়টো এইটো বিষয়ে আছিল যে অধ্যয়ন চক্ৰ এটা যদি গঠন কৰিব পাৰে আপোনালোকে, তেন্তে আপোনালোকৰ বহুখিনি সৃষ্টিশীল প্ৰতিভা বিকাশ হ'ব। কেৱল যে তাত আপোনালোকে সামাজিক ৰাজনৈতিক বিষয়ে নহয়, আপোনালোকে তাত কোনোবাই যদি সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত, কোনোবাই নাচিব বিচাৰে তাত নাচিব পাৰিব, গান গাব বিচাৰে গান গাব পাৰিব, তেনেকুৱা সকলো বিষয় তাত জড়িত হৈ থাকিব। গতিকে মই ভাবোঁ বন্ধু বান্ধৱীসকল যে আপোনালোক যিসকল ছাত্ৰ ছাত্ৰী স্কুল কলেজত পঢ়ি থকা, তেওঁলোকে
নিজৰ স্কুল বা বিদ্যালয়খনত একোটা অধ্যয়ন চক্ৰ গঠনৰ কথা চিন্তা কৰিব পাৰে, যিটোৱে মই ভাবোঁ যে আমাক এক গণমুখী চিন্তাৰে আগুৱাই যোৱাত সহায় কৰিব। আৰু এই ব্যৱস্থাটোৰ ফলত ছাত্ৰ ছাত্ৰীৰ মাজত একতা আন্তৰিকতা বৃদ্ধি হ'ব। সাধাৰণতে এখন কলেজত কি হয়, আমি প্ৰতিটো বিভাগৰ ছাত্ৰ ছাত্ৰীক আমি চিনি নাপাবও পাৰোঁ, কিন্তু যেতিয়া অধ্যয়ন চক্ৰ এটা গঠন কৰা হ'ব তেতিয়া তাত প্ৰতিটো বিভাগৰ ছাত্ৰ ছাত্ৰীয়ে একগোট হ'ব। তেনেকৈ আপোনালোকে পৰস্পৰৰ লগত চিনাকিও হ'ব পাৰিব। চিনাকিৰ জৰিয়তে আপোনালোকৰ মাজত বন্ধুত্ব, একতা, আন্তৰিকতা, সহযোগিতা আদি ইতিবাচক যি মনোভাৱ, সম্পৰ্কও গঢ় লৈ উঠিব। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ বিষয়টো এইটোৱে আছিল। আপোনালোকে অধ্যয়ন চক্ৰ সম্পৰ্কে কি ভাবে? আপোনালোকেও বিচাৰে নেকি নিজৰ স্কুল কলেজত একোটা অধ্যয়ন চক্ৰ গঠন কৰি গণমুখী চিন্তাক আগুৱাই নিয়াত? এই বিষয়ে আপোনালোকে নিজৰ মতামত জনাব বুলি আশা কৰিছোঁ। কমেণ্ট বক্সত আপোনালোকে অধ্যয়ন চক্ৰ সম্পৰ্কে থকা আপোনালোকৰ ধাৰণাসমূহ ব্যক্ত কৰিব বুলি আশা ৰাখিছোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে চেনেলটো লাইক কৰি, শ্বেয়াৰ কৰি, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। পুনৰ এটা ভিডিঅ' লৈ খুব সোনকালে আপোনালোকক লগ পাম। আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।